আৰু জীৱনত লেফ্ট ছাইডৰ গাড়ী মানে মানে অভাৰটেক কৰিছে। আপুনি ৰাইট ছাইডত যাব, লেফ্ট ছাইডত কিবা গাড়ী অভাৰটেক কৰিব আৰু স্পীড ব্ৰেকাৰবিলাক চাব। আপোনাৰ ওপৰতে মানে স্পীড কিমান? 75। এইটো আপোনাৰ ফাইন হ'ব। 75 গ'লে 70 তলত আহিব আপুনি। 75 নাযাব। ক'ত যাব? ধুবুৰী। চাওক, যিমানখিনি দুৰ্ঘটনা পতিত হৈছে, এক্সিডেণ্ট হৈছে, ধুবুৰী মেক্সিমাম ধুবুৰী গাড়ী এই ৰাস্তাত এক্সিডেণ্ট হৈ আছে। গতিকে আপোনালোকে সদায় সতৰ্ক হ'ব। 70 স্পীডৰ তলত আহিব আপোনালোকে। আৰু পেচেঞ্জাৰক খেতি আপুনি কম্পিটিশ্যনত নাযাব, যাৰ কাৰণে সেইদিনাখন সেই এক্সিডেণ্টটো হ'ল। আৰু এইখিনি মানে চালমাৰা পৰা সেইখিনিতো বহুত টাৰ্ণিং আছে, বহুত দুৰ্ঘটনা হৈ আছে তাত। গতিকে পেচেঞ্জাৰক বচাই নিয়াৰ দায়িত্ব, জীৱন ৰক্ষাৰ দায়িত্ব ড্ৰাইভাৰৰ ওপৰত ন্যস্ত হৈ থাকে। গতিকে আপুনি সদায় ড্ৰাইভাৰ হিচাপত আপোনাৰ পেচেঞ্জাৰখিনি সুৰক্ষিত স্থানত পঞ্চাই দিব লাগিব। গতিকে তেতিয়া কি কৰিব লাগিব? অভাৰ স্পীডো কমাব লাগিব, অভাৰ মানে পেচেঞ্জাৰ আনাটো কমাব লাগিব, আৰু সদায় নিজে চিট বেল্ট পৰিধান কৰিব লাগিব। আৰু আগত লক্ষ্য কৰিব লাগিব যে কোনোবা ৰাস্তা ক্ৰছ কৰি আছে নেকি, পেডিষ্ট্ৰিয়ান বা পথচাৰী বা গৰু ম'হ ছাগলী কিবা পাৰ হৈ আছে নেকি, সেইটো সদায় লক্ষ্য কৰিব। তেতিয়া আপুনি বিপদৰ পৰা সদায় ইতিমধ্যে জগিয়াপা আৰক্ষীয়ে যি পদক্ষেপ হাতত লৈছে কি ক'ব? ঠিক আছে, ভালো এই যিহেতু দুৰ্ঘটনা হৈয়ে থাকে, এই পদক্ষেপ হাতত লৈছে কি ক'ব? না না ঠিকে কৈছে চলো যাব কৈছে, ঠিক আছে, ওভাৰটেক না কৰিব, মানুহ অলপ চিট কেপাচিটি আনিলে হ'ল। আমিতো গোৱালপাৰাৰ পৰা আহিলো, ধুবুৰীত যাম। ঠিকে আছে, গাড়ী স্পীড কমে আছে আৰু গাড়ী স্পীডটো কম চলাৰ কাৰণে ভাল, এইটো ভাল পদক্ষেপ লৈছে। আৰু ইতিমধ্যে দেখিছে যে আগ্ৰা বাছত ভয়াৱহ দুৰ্ঘটনা হৈ আছে। আমি শুনা পাইছো বা দেখি আছো যে দুই এটা ঘটনা হৈছে। গতিকে আমাৰ ড্ৰাইভাৰবিলাক অলপ সাৱধানভাৱে গাড়ী চলাব লাগে। আৰু জীৱনত লেফ্ট ছাইডৰ গাড়ী মানে অভাৰটেক কৰিছে। আপুনি ৰাইট ছাইডত যাব, লেফ্ট ছাইডত কিবা গাড়ী অভাৰটেক কৰিব আৰু স্পীড ব্ৰেকাৰবিলাক চাব। আপোনাৰ ওপৰতে মানে স্পীড কিমান? 75। এইটো আপোনাৰ ফাইন হ'ব। 75 গ'লে 70 তলত আহিব আপুনি। 75 নাযাব। ক'ত যাব? ধুবুৰী। চাওক, যিমানখিনি দুৰ্ঘটনা পতিত হৈছে, এক্সিডেণ্ট হৈছে, ধুবুৰী মেক্সিমাম ধুবুৰী গাড়ী এই ৰাস্তাত এক্সিডেণ্ট হৈ আছে। গতিকে আপোনালোকে সদায় সতৰ্ক হ'ব। 70 স্পীডৰ তলত আহিব আপোনালোকে। আৰু পেচেঞ্জাৰক খেতি আপুনি কম্পিটিশ্যনত নাযাব, যাৰ কাৰণে সেইদিনাখন সেই এক্সিডেণ্টটো হ'ল। আৰু এইখিনি মানে চালমাৰা পৰা সেইখিনিতো বহুত টাৰ্ণিং আছে, বহুত দুৰ্ঘটনা হৈ আছে তাত। গতিকে পেচেঞ্জাৰক বচাই নিয়াৰ দায়িত্ব, জীৱন ৰক্ষাৰ দায়িত্ব ড্ৰাইভাৰৰ ওপৰত ন্যস্ত হৈ থাকে। গতিকে আপুনি সদায় ড্ৰাইভাৰ হিচাপত আপোনাৰ পেচেঞ্জাৰখিনি সুৰক্ষিত স্থানত পঞ্চাই দিব লাগিব। গতিকে তেতিয়া কি কৰিব লাগিব? অভাৰ স্পীডো কমাব লাগিব, অভাৰ মানে পেচেঞ্জাৰ আনাটো কমাব লাগিব, আৰু সদায় নিজে চিট বেল্ট পৰিধান কৰিব লাগিব। আৰু আগত লক্ষ্য কৰিব লাগিব যে কোনোবা ৰাস্তা ক্ৰছ কৰি আছে নেকি, পেডিষ্ট্ৰিয়ান বা পথচাৰী বা গৰু ম'হ ছাগলী কিবা পাৰ হৈ আছে নেকি, সেইটো সদায় লক্ষ্য কৰিব। তেতিয়া আপুনি বিপদৰ পৰা সদায় ইতিমধ্যে জগিয়াপা আৰক্ষীয়ে যি পদক্ষেপ হাতত লৈছে কি ক'ব? ঠিক আছে, ভালো এই যিহেতু দুৰ্ঘটনা হৈয়ে থাকে, এই পদক্ষেপ হাতত লৈছে কি ক'ব? না না ঠিকে কৈছে চলো যাব কৈছে, ঠিক আছে, ওভাৰটেক না কৰিব, মানুহ অলপ চিট কেপাচিটি আনিলে হ'ল। আমিতো গোৱালপাৰাৰ পৰা আহিলো, ধুবুৰীত যাম। ঠিকে আছে, গাড়ী স্পীড কমে আছে আৰু গাড়ী স্পীডটো কম চলাৰ কাৰণে ভাল, এইটো ভাল পদক্ষেপ লৈছে। আৰু ইতিমধ্যে দেখিছে যে আগ্ৰা বাছত ভয়াৱহ দুৰ্ঘটনা হৈ আছে। আমি শুনা পাইছো বা দেখি আছো যে দুই এটা ঘটনা হৈছে। গতিকে আমাৰ ড্ৰাইভাৰবিলাক অলপ সাৱধানভাৱে গাড়ী চলাব লাগে।